পৰম শ্ৰদ্ধেয় মঞ্চত প্ৰবিষ্ট গুৰুজন আৰু সন্মুখত সমবেত যিজন আটাইলৈ মই শ্ৰদ্ধা যাচিছোঁ। মই আবৃত্তি কৰিবলৈ আগ্ৰহ কবিতাটি সম্ভৱতঃ সমগ্ৰ আধুনিক অসমীয়া কবিতাৰে এটি অতি জনপ্ৰিয় কবিতা। কবিতাটি আবৃত্তিৰ বাবে নিৰ্বাচন কৰাৰ এটা কাৰণো নিশ্চয়কৈ আছে। সদ্য সমাপ্ত অলিম্পিকৰ সৈতে পৰোক্ষ সম্পৰ্ক। পেৰিছৰ যিখন নদীৰ পাৰত অলিম্পিক সম্পন্ন হ'ল, ঠিক সেইখন নদীৰ পাৰতে আমাৰ কবিজনাই চাগৈ পাৰত বহি এই কবিতাটি ৰচনা কৰিছে। কবি অজিত বৰুৱাদেৱলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। কবিতাৰ শিৰোনাম চেনৰ পাৰত। ঘৰ বিৰহী ৰুক্তি। কবি চিলাৰ পৰ্বতত চাৰিকৰাৰ মাটি কিনিছোঁ, মই নাযাওঁ। মই অসমক ভাল পালোঁ কুঁহাৰৰ দৰে। বিশ্বব্ৰহ্মাণ্ডক মোৰ নমস্কাৰ। সেই চেনৰ পাৰত মনোৰম বসন্তত মই বহি আছোঁ বহাগৰ ভৰ দুপৰীয়া মাছ পথাৰৰ নিজৰুৱা এক হাওৰা গছৰ তলত আজাৰা গাঁৱত। ৰ'দ বৰষুণ অনুমান হয়, সীমা দূৰলৈ চাইছেনে কেতিয়াবা অপাৰ পথাৰত? দেখি আছোঁ বৰগাটিং জংচনত এখন ৰাতিহে অনন্ত কালৰ প্ৰতিষ্ঠিত। মোৰ ঠাই ইয়াত নহয়, মোৰ ঠাই বৰচিলা বিলৰ পাৰত, কালদিয়া নদীৰ পাৰত, বিৰিঙাৰ বনৰ মাজত, কলমৰ ভগা কলমত, ৰঙাগৰা বাগানত। জলপাইৰ চকাল মাটিত যি নিচা, দাৰ্জিলিং পৰ্বতৰ গেৰুৱা মাটিত যি সুবাস গজে, অন্য বাবজে। যি মন গুজিল লুইতৰ পলহত, যি মন সদায় ভ্ৰমে পাগলাজীৰ দাৰিদ্ৰিকাৰ মাজত, তাৰ নিস্তাৰ তাৰ পালি ভাবে। সামান্য যি দেখিলোঁ পৃথিৱীৰ ৰূপ, সিমানেই হেঁপাহ হ'ল মোৰ আয়াচলৰ তলভৰা বকুলৰ ফুল পাহবোৰ। মোৰ কোনো দৰকাৰ নাই চেনৰ বুকুত বুৰঞ্জীৰ নাম ভঙা চোৱা। মই চাব খোজোঁ অপল অচেতনভাৱে বাঁহৰ পাতৰ ওপৰেদি বিলি ৰখিবা। মোৰ কোনো দৰকাৰ নাই আধুনিক চিত্ৰকলা সংগ্ৰহালয়ত ঘূৰাৰ চেগুৰ চোৱা। মই চাব খোজোঁ ভগা লুকুৰা কাজলী কানা। মোৰ কোনো আৱশ্যক নাই চেন লোৱা এজিয়াৰ শৃংখলিত নদী। মই দেখোঁ বিছানত আহাৰৰ পানী, মাৰ নাম পাক খোৱা পাৰ ভঙা ঠাই। গ্ৰেনি ডেকাৰ পৌন ছাত্ৰ, তোমালোকে ভাবা সেয়ে আছা? মই দেখোঁ সেয়ে আছোঁ। মই শুনো সেয়ে আছোঁ। মই গোন্ধ পাওঁ, স্বাদ পাওঁ, পাওঁ, সেয়ে আছোঁ। আৰু মই অসমক ভাল পালোঁ গুৱাহাৰৰ দৰে, সেয়ে আছোঁ। বিশ্বব্ৰহ্মাণ্ডক মোৰ নমস্কাৰ। নমস্কাৰ।